নমস্কাৰ চাবেদুসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও ৮ম দৰমহা আয়োগ গঠন কৰিব লাগে। সম্পাদক প্ৰধান পুৰণি পেঞ্চন নীতি বাহাল ৰাখক। নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ সমিতিৰ শপত গ্ৰহণ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে ৮ম দৰমহা আয়োগ গঠন কৰাৰ বাবে দাবী জনাইছে আজি নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে। আৰু এই দাবী তেওঁ জনাইছে অসম কৰ্মচাৰী সমাজৰ জ্বলন্ত যি সমস্যা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা, কৰ্মচাৰীসকলৰ অৱসৰৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পোষকতা কৰে, শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰি শিক্ষক সমাজৰ বহুদিনীয়া সমস্যাৰ সমাধানৰ লগতে চৰকাৰক অনুৰোধ জনায় যে ইতিমধ্যে 11 জানুৱাৰী তাৰিখত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাত আৰ্জিত ছুটিৰ বাবে গঠিত উচ্চ স্তৰৰ যি সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়। সভাত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ দিশত সফল কাম হ'ব বুলি আশা প্ৰকাশ কৰে। অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক তথা অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ত আলোকপাত কৰে। শিক্ষকসকলে চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰাৰ বাবে চৰকাৰক তেওঁ দাবী জনায়। শিক্ষক সমাজক একত্ৰিত হৈ থকাৰ বাবে সকলো শিক্ষকক আহ্বান জনায়। আজিৰ অনুষ্ঠানত আদৰণি ভাষণৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই আৰু নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদককে আদি কৰি বহু বিষয়ববীয়াই ইয়াত তেওঁলোকৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। দ্বিতীয়টি খবৰ হৈছে শিশুৰ যতনৰ বাবে পুৰুষ কৰ্মচাৰীও লাভ কৰিব CCL। শিশুৰ যতন ল'বলৈ মহিলা কৰ্মচাৰীয়ে বিশেষ ছুটি লাভ কৰাৰ দৰে পুৰুষ কৰ্মচাৰীয়েও ছুটি লাভ কৰিব। উল্লেখযোগ্য যে শিশুৰ যতন ল'বলৈ পুৰুষ কৰ্মচাৰীসকলকো বিশেষ ছুটি সুবিধা দিয়াৰ নতুন নিৰ্দেশনা আজি বিত্ত বিভাগে জাৰি কৰিছে। উল্লেখযোগ্য যে আগতে ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীসকলে 18 বছৰৰ তলৰ সন্তানক চোৱাচিতা কৰিবলৈ 2 বছৰৰ বাবে শিশুৰ যতনৰ ছুটি অৰ্থাৎ CCL লাভ কৰিছিল। এতিয়াৰ পৰা অকলশৰীয়া হোৱা পুৰুষ কৰ্মচাৰীয়েও 18 বছৰৰ তলৰ শিশুৰ কাৰণে এই CCLৰ ব্যৱস্থা লাভ কৰিব আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰকাশ কৰা হৈছে। আপোনালোকে এই বিষয়ে অৱগত হৈছে আৰু 18 বছৰ পৰ্যন্ত সন্তানক চোৱাচিতা কৰিবলৈ এই সুবিধা লাভ কৰিব। প্ৰথম এবছৰ CCL লোৱা কৰ্মচাৰী 100% দৰমহা লাভ কৰিব। অৱশ্যে দ্বিতীয় বৰ্ষটোৰ বাবে তেওঁলোকে 80% দৰমহা লাভ কৰিব। এনে ছুটি কৰ্মচাৰীসকলে বছৰটোত 1টাৰ পৰা 3টা ভাগত ল'ব পাৰিব। গতিকে এইটো অত্যন্ত এটা অসম চৰকাৰৰ আদৰণীয় পদক্ষেপ আৰু ইয়াত বিশেষত ডিজেবল চাইল্ডৰ ক্ষেত্ৰতো এই সুবিধা পাব। তৃতীয়টি খবৰলৈ আহিছোঁ যে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনাইছে। অপ্ৰাদেশিকৃত যি বিদ্যালয়সকল আছে তাত তেওঁলোকৰ পথ প্ৰাদেশিকৰণৰ দাবী জনাইছে। চতুৰ্থটি খবৰ চৰকাৰৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ সিদ্ধান্তক প্ৰত্যাহ্বান, বঞ্চিত প্ৰাৰ্থীৰ গোচৰৰ শুনানিলৈ হাইকোৰ্টৰ ৰায়, 84গৰাকী প্ৰাৰ্থীৰ আবেদন বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ। ৰাজ্য চৰকাৰে অনুকম্পামূলক নিযুক্তি বন্ধ কৰিছিল যদিও উচ্চ ন্যায়ালয়ৰ এক ৰায়ে একাংশ বঞ্চিত প্ৰাৰ্থীৰ প্ৰতি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। শেহতীয়াভাৱে উচ্চ ন্যায়ালয়ে 86জন প্ৰাৰ্থীৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনা কৰি সেয়া নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে আৰু এই আবেদন নিষ্পত্তি প্ৰক্ৰিয়া জিলা পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ হিচাপে থকা জিলা আয়ুক্তক 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাটোত উল্লেখ কৰিছে আৰু বিষয়টো যদি ৰাজ্য চৰকাৰৰ পৰ্যায়ৰ সমিতিত সেইখিনি চোৱাচিতা কৰিবলৈ কোৱা হৈছে আৰু সেয়া SLCৰ মুৰব্বী হিচাপে মুখ্য সচিবে বিবেচনা কৰিব লাগিব। উল্লেখযোগ্য যে অসম চৰকাৰে 2024 চনৰ 18 ছেপ্টেম্বৰটো এখন কাৰ্যালয় স্মাৰকযোগে 2017 চনৰ 31 মাৰ্চৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তি বন্ধ কৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে অনুকম্পামূলক পৰিয়ালক পেঞ্চন প্ৰদান নীতি ঘোষণা কৰে। অনুকম্পামূলক নিযুক্তি বন্ধ কৰা চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ 56টাকৈ পৃথক পৃথক গোচৰ ৰুজু হয় আৰু এই গোচৰসমূহৰ জৰিয়তে বঞ্চিত প্ৰাৰ্থীসকলে
আদালতক কয় যে ৰাজ্য চৰকাৰে তেওঁলোকৰ অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ যোগ্যতাৰ ভিত্তিত বিবেচনা কৰিব লাগে আৰু 2024 চনৰ 18 ছেপ্টেম্বৰত জাৰি কৰা কাৰ্যালয় স্মাৰকখনৰ গণনালৈ মাত্ৰ এটা কলমত খোচতে প্ৰাৰ্থীসকলক অনুকম্পামূলক নিযুক্তিৰ আবেদন নাকচ কৰাটো যুক্তিসংগত হোৱা নাই বুলি প্ৰাৰ্থীসকলে আদালতক দৃষ্টিগোচৰ কৰে। অৱশ্যে শুনানি কালত ৰাজ্য চৰকাৰে ন্যায়ালয়ক অৱগত কৰে যে কাৰ্যালয় স্মাৰক প্ৰত্যাহ্বান জনাই যিসমূহে অনুকম্পামূলক নিযুক্তিৰ গোচৰ বিচাৰাধীন হৈ আছে সেইসমূহ কৰ্তৃপক্ষই যোগ্যতাৰ আধাৰতে বিবেচনা কৰিব। 2017 চনৰ 1 এপ্ৰিলৰ পূৰ্বৰ অনুকম্পামূলক নিযুক্তিৰ গাইডলাইন আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন সিদ্ধান্তৰ ওপৰত অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিব বুলি চৰকাৰে আদালতক অৱগত কৰে। চৰকাৰৰ এনে স্থিতিৰ পিছত উচ্চ ন্যায়ালয়ে বিভিন্ন নীতি নিৰ্দেশনাসমূহৰ আধাৰত সকলো আবেদনকাৰীৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন DLC SLCক বিবেচনা কৰি সেয়া নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছে। লগতে আবেদনসমূহৰ ভিত্তিত কি সিদ্ধান্ত লোৱা হ'ল সেয়া আবেদনকাৰীক অৱগত কৰোৱাৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। আৰু নিৰ্দেশনাটোত ন্যায়ালয়ে এই বুলি স্পষ্ট কৰি দিয়ে যে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত দিয়া এই ৰায় একমাত্ৰ ন্যায়ালয়ত 3 এপ্ৰিল পৰ্যন্ত বিচাৰাধীন হৈ থকাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। গতিকে আপোনালোক আজি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু